মই এতিয়া বগীবিল দলঙৰ ওপৰত আজি ডিব্ৰুগড়ৰ পৰা মাতমৰা ঢকুৱাখানা হৈ দুপৰীয়া মই মাজুলীলৈ গৈছিলোঁ। মাজুলীত বান আক্ৰান্ত ৰাইজৰ লগত এখন্তেক দেখা দিয়াৰ বাবে মাজুলীত গৈ উপস্থিত হৈছিলোঁ। যোগিনীবাৰীত ব্ৰহ্মপুত্ৰৰ মথাউৰি এটা ভাঙি মাজুলীত যথেষ্ট ক্ষতি কৰিছে। ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে কথা পাতিলোঁ। আউনীআটী সত্ৰৰ প্ৰভু ঈশ্বৰৰ লগতো কথা বতৰা পাতিলোঁ, কাৰণ যোগিনীবাৰীৰ মথাউৰিয়ে সৰ্বসাধাৰণ ৰাইজৰ লগতে আউনীআটী সত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব। সেয়েহে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰেও মথাউৰিটো বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে। মাজুলীলৈ যাওঁতে মাতমৰাৰ মথাউৰিটো চাই গ'লোঁ। মাতমৰাৰ মথাউৰিটো এইবাৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই, কিন্তু যদিহে কেতিয়াবা মাতমৰাৰ মথাউৰিটো ক্ষতি হয়, তেতিয়াহ'লে গোটেই মাজুলী আৰু ঢকুৱাখানাত এক ত্ৰাস আৰু সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিব। সেয়েহে মাতমৰাৰ মথাউৰিটো শক্তিশালী কৰিবৰ কাৰণে আমি প্ৰায় 90 কোটি টকাৰ নতুন আঁচনি এখনো লৈছোঁ। আজি মাতমৰা মথাউৰিত থিয় হৈ এই নতুন আঁচনিখনৰ বিষয়েও ৰাইজৰ লগত আলোচনা কৰিলোঁ। মাজুলীৰ যোগিনীবাৰীৰ মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম জলসম্পদ বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে, আৰু যদি বৰষুণে অসুবিধাৰ সৃষ্টি নকৰে, অহা 7 দিনৰ ভিতৰত আমি মথাউৰিটো সম্পূৰ্ণভাৱে মেৰামতি কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। ৰাতি ডিব্ৰুগড়ত থাকিম। অহাকালি ডিব্ৰুগড় জিলাৰ বান ক্ষতিগ্ৰস্ত ৰাইজক সাক্ষাৎ কৰিম। ৰিলিফে হওক, ৰিহেবিলিটেশ্যনে হওক, যি ধৰণে পাৰোঁ ৰাইজক সেৱা কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। ইতিমধ্যে যোৱাকালিৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি আমাৰ মন্ত্ৰীসভাৰ সতীৰ্থসকল বিভিন্ন জিলা সদৰত গৈ উপস্থিত হৈছে, আৰু মই ভাবোঁ যে তেখেতসকলৰ উপস্থিতিয়ে বান সাহায্যৰ প্ৰক্ৰিয়াক আৰু ত্বৰান্বিত কৰিব। বগীবিল দলং পাৰ হ'লোঁ। মই ভাবোঁ যে প্ৰায় নিশা 9:30 বাজিব ডিব্ৰুগড়ত গৈ পাওঁতে। নিশাটো ডিব্ৰুগড়ত কটাম। ৰাতিপুৱা মই ভাবোঁ যে ডিব্ৰুগড় জিলাৰ বিশেষকৈ যিকেইটা স্থানত মথাউৰি ভাঙিছে, সেইকেইটা স্থান পৰিদৰ্শন কৰি তাতো আমি খৰতকীয়াকৈ মথাউৰিকেইটাৰ নিৰাময়ৰ ব্যৱস্থা কৰিব পাৰিম। শুভৰাত্ৰি।